নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আজিৰ এই দিনটোতে ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেই গতিকে মই আজি এই ভিডিঅ'টোত শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনামধন্য মনীষী বিশ্ববৰেণ্য শিক্ষাবিদ দাৰ্শনিক তথা শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে আলোচনা কৰিম। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুতনী নামে অঞ্চলত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। কৰ্মসূত্ৰে তেখেতৰ পিতৃ আছিল এজন সাধাৰণ কৰ্মচাৰী। সৰ্বপল্লী ৰাধাকৃষ্ণনে 1896 চনত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল তিৰুপাতিৰ লুথেৰাণ মিছনাৰী স্কুলত। 1896 চনৰ পৰা 1900 চনলৈকে লুথেৰাণ মিছনাৰী স্কুলত শিক্ষা গ্ৰহণ কৰা ৰাধাকৃষ্ণনে পৰৱৰ্তী সময়ত ভেলোৰ কলেজ 1900 চনৰ পৰা 1904 চনলৈকে শিক্ষা গ্ৰহণ কৰে আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে 1904 পৰা 1908 চনলৈকে। ছাত্ৰ হিচাপে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এজন মেধা তথা বুদ্ধিদীপ্ত ছাত্ৰ। গুৰুত্বপূৰ্ণ কথা যে সৰ্বপল্লী ৰাধাকৃষ্ণনে দৰ্শনৰ লগতে সংস্কৃত আৰু হিন্দী ভাষাও অধ্যয়ন কৰিছিল। উল্লেখযোগ্য যে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা 20 বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ৰাধাকৃষ্ণনে তৈয়াৰ কৰিছিল এখন গৱেষণা পত্ৰ। এই গৱেষণা পত্ৰই ৰাধাকৃষ্ণনৰ দাৰ্শনিক চিন্তাৰ গভীৰতাৰ উমান দিছিল। তেওঁৰ গৱেষণা পত্ৰখনৰ বিষয় আছিল দ্য এথিক্স অফ দ্য বেদান্ত এণ্ড ইটছ মেটাফিজিকেল প্ৰিছাপজিশ্যনছ। কৰ্মজীৱন। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত মাদ্ৰাজ প্ৰেছিডেন্সি কলেজত 1909 চনত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা সৰ্বপল্লী ৰাধাকৃষ্ণনে পৰৱৰ্তী সময়ত মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ইয়াৰ পৰৱৰ্তী সময়ত কলকাতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত পঞ্চম জৰ্জ আসনৰ অধ্যক্ষ হিচাপে 1921 চনত নিযুক্তি লাভ কৰি 1931 চনলৈকে দায়িত্ব পালন কৰে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে 1931 চনৰ পৰা 1936 চনলৈকে কাৰ্যনিৰ্বাহ কৰাৰ পৰৱৰ্তী সময়ত সৰ্বপল্লী ৰাধাকৃষ্ণনে ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰাচ্য ধৰ্ম আৰু দৰ্শনৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত 1939 চনত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ক্ৰমে 1948 চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ থকাৰ দীৰ্ঘ সময়ছোৱাত সৰ্বপল্লী ৰাধাকৃষ্ণনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ত তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰি এক নৱজাগৰণৰ সূচনা কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ইউনেস্কোৰ সভাপতি আৰু ভাৰতীয় বিশ্ববিদ্যালয় আয়োগৰ সভাপতি হিচাপে 1948 চনৰ পৰা 1949 চনত কাৰ্যনিৰ্বাহ কৰিছিল। কেৱল এয়াই নহয়, ডক্টৰ ৰাধাকৃষ্ণনে ভাৰতীয় চিন্তা দৰ্শনৰ ওপৰত গভীৰ অধ্যয়ন কৰি সাহিত্যৰাজিৰ মাজেৰে সেইসমূহ পাঠকৰ মাজলৈ আগবঢ়াই দিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণ এজন দাৰ্শনিক শিক্ষক হোৱাৰ উপৰিও ৰাজনীতিৰ ক্ষেত্ৰত কোনোতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এক অতি গুৰুত্বপূৰ্ণ পদ বৈদেশিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত এক নতুন ধাৰাৰ সূচনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ
1949 চনৰ পৰা 1952 চনলৈকে ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত পাকিস্তান আৰু ভাৰত মাজত কাশ্মীৰৰ সমস্যা সন্দৰ্ভত মতানৈক্যৰ সৃষ্টিৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত ভাৰতৰ সপক্ষে ছোভিয়েটৰ সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল এজন ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে দেশৰ সৰ্বোচ্চ পদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'লেও সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰতৰ সাধাৰণ জনতাৰ মাজত এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে পৰিচিত আছিল। গুৰুত্বপূৰ্ণ কথা যে একেধাৰে ৰাজনীতিবিদ, শিক্ষক, দাৰ্শনিক, প্ৰচুৰ অধ্যয়নশীল ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণনে নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল ২৭ বাৰ, ১১ বাৰ মনোনীত হৈছিল শান্তিৰ নোবেল বঁটাৰ বাবে আৰু ১৬ বাৰ মনোনীত হৈছিল সাহিত্যৰ নোবেল বঁটাৰ বাবে। উল্লেখযোগ্য যে ভাৰত স্বাধীন হোৱাৰ আগতে ব্ৰিটিছ চৰকাৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক নাইট উপাধিৰে 1931 চনত বিভূষিত কৰিছিল। 1954 চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল ৰাধাকৃষ্ণনক। ৰাধাকৃষ্ণৰ জীৱনত প্ৰেৰণাৰ এক অন্যতম উৎস আছিল স্বামী বিবেকানন্দ। ভাৰতৰ প্ৰাচীন দৰ্শনক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে স্বামী বিবেকানন্দৰ শিক্ষাৰে দীক্ষিত হোৱা সৰ্বপল্লী ৰাধাকৃষ্ণনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰত তত্ত্বৰ অন্যতম প্ৰবক্তা আৰু তুলনামূলক ধৰ্মালোচনাৰ বাটকটীয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও কঠোৰ প্ৰত্যাহ্বানৰ মাজতে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ নিজৰ স্বকীয় প্ৰতিভা, অধ্যৱসায়, ধীশক্তি, উদ্যম আৰু ব্যক্তিত্বৰ জৰিয়তে বিশ্বসভাত নিজকে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক, বিশিষ্ট শিক্ষাবিদ, সুলেখক, সুবক্তা, বিশিষ্ট ৰাজনীতিবিদ আৰু সুহৃদয় মানৱ প্ৰেমিক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। গভীৰ চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1975 চনৰ 16 এপ্ৰিলৰ দিনা এখন নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতৰে নহয় এজন বিশ্বৰ বৰেণ্য ব্যক্তি, এক জ্ঞানৰ মূৰ্তি হিচাপে পৰিচিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কায়িকভাৱে নাথাকিলেও তেওঁৰ কৰ্মৰাজি সদায় ভাৰতবাসীৰ মাজত চিৰ উজ্জীৱিত হৈ থাকিব। এগৰাকী চিন্তাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বৌদ্ধিক দৃষ্টিভংগী, কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো ৰাধাকৃষ্ণনৰ চিন্তাৰ প্ৰাসংগিকতা সকলোৱে অনুভৱ কৰে। বৰ্তমান ৰাজনৈতিক পশ্চাদগামিতাৰ সময়ত নেহেৰুৰ মূল্যবোধৰ ৰাজনীতি অনুকৰণীয় আৰু অনুসৰণীয়। ধন্যবাদ।